ভাগৱত কথা পৰ হেমাৰ্থ হৈলা কোটি জন্মৰ পাতে কছ মৰুহেন মনৰ গান কৰা দূৰ। কৃষ্ণ জয় জগন্নাথ। জয় জয়তে আজি আমাৰ এই পশ্চিম মৰিগাঁৱৰ ৰাধা গোবিন্দ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথা থাকক। আজি আমাৰ পৰম ভাগ্য যিসকল সেৱকীয়ে আজি এই মহান ভাগৱত অনুষ্ঠানত আমন্ত্ৰণ কৰি আনি ভকতৰ পাৱৰ ধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি দ্বাদশ স্কন্ধৰ গংগাৰ পাৰত পৰীক্ষিতে আহ্বান কৰাত শুকদেৱে মহাভাগৱতৰ ব্ৰহ্ম উপদেশ কি উপদেশ পালে, কি উপদেশ দিলে, কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য। এই জীৱসমূহে তৰণৰ উপায় পায়, এই কথাকণ আজি পৰীক্ষিত ৰজাক শুকদেৱে শুনোৱাই গৈ আছে। আৰু সেইকণ কথাকে দুআষি আমি অধমে আপোনাসকলৰ মাজত ভাঙনি কৰি যাম। জানিবা অজানিতে যদি আমাৰ কিবা আগপিছ হয়, আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিব। আজি এই মহাভাগৱতত শুকদেৱে পৰীক্ষিতক কৈছে, জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ, যাহাৰ অধীনত দুয়ো দেৱ নিৰন্তৰ, হেন ভাগৱতক শুনিলা মহাশয়, আৰু আছে নৃপতি তোমাৰ মৃত্যু ভয়। এই 7 দিন যে তোমাক এই মহাভাগৱতৰ পৰমাৰ্থী তত্ত্বকণ শুনোৱাই গৈ আছোঁ, আৰু তুমি একান্ত চিতে শুনি গ'লা, এতিয়াও তোমাৰ কিবা মৃত্যু ভয় আছে নেকি? যদি মৃত্যু ভয় আছে, মই আৰু কৈ যাম শুনক। যেতিয়ালৈ আমাৰ মনুষ্য জাতিয়ে মৰণৰ সময়ত মৃত্যুৰ ভয়টো নাইকিয়া হ'ব, তেতিয়া আমি জীৱক গতি দিব পাৰিম, জীৱই গতি পায়। আৰু যেতিয়ালৈ আমাৰ মৃত্যুৰ ভয়টো থাকিব, তেতিয়ালৈ আমি জীৱক গতি দিব নোৱাৰিম। তাকে কয় আত্মাক গতি দিয়া, হয়নে? এজন মানুহ ঢুকোৱাৰ লগে লগে কোনোৱে শুনোৱাৰ লগে লগে কি কয়, আত্মাই চিৰশান্তি পাওক। তাৰমানে আত্মাই গতি পোৱাটোৱে চিৰশান্তি, আৰু অধিগতি যোৱাটো সি চিৰশান্তি হ'ব নোৱাৰে। গতিকে কৌটি জনমৰ পাতে কছয় চুৰ, মৰু হেন মনৰ অজ্ঞান কৰা দূৰ। মৰাৰ সময়ত বা মৃতকৰ সময়ত যিসকল লোকে এই সংসাৰখনৰ অজ্ঞানতাটো দূৰ কৰি মৃত্যুৰ ভয়টো ত্যাগ দিব পাৰিব, সেইজনে আত্মাক গতি দিব পাৰিব। কাৰণ কোনটো মৃত্যুৰ ভয়? যেতিয়ালৈ আমাৰ মায়া থাকিব, তেতিয়ালৈ আমাৰ মৃত্যুৰ ভয় থাকিব। ধন ধান পুত্ৰ ভাৰ্যা, এইটো হ'ল আমাৰ মায়া, নহয় বাৰু? এই মায়াটো যদি মোৰ মৃতকৰ সময়ত যদি এই মায়াটো আহি যায়, তেনেহ'লে মই মৰিবৰ কাৰণে ভয় লাগিব নে নালাগিব? হয়নে কথা? আৰু 10 বছৰ জীয়াই থাকিব পাৰিলে ল'ৰা ছোৱালীকেইটাক কিজানি আৰু কিছুমান ধন ধান দি থৈ যাব পাৰোঁ, নহয় বাৰু? বা পুত্ৰ বোৱাৰীসকলক আৰু 2টা ভাল কথা কৈ যাব পাৰোঁ। মৰাৰ কাৰণে ভয়।
আকৌ কিছুমান মানুহে মৃতকৰ সময়ত এনেকুৱা ধৰণৰ ভাৱ আহি যায়, হাই হাই মোৰ ইমান ধুনীয়া মানুহগৰাকী কেনেকৈ এৰি থৈ যাম এতিয়া, নহয় বাৰু? বা যদি মহিলাগৰাকী বা পত্নীগৰাকী আগেই মৰিবলগীয়া হয়, পত্নীগৰাকী অন্তৰত আহিব, মোৰ ইমান ধুনীয়া স্বামীটো কেনেকৈ এৰি থৈ যাম এতিয়া, এয়া হ'ল মৃত্যু ভয়। আকৌ তাতে কোনোবা এজনৰ এনেকুৱা আহিব, মোৰ ইমান ল'ৰা ছোৱালী, ধুনীয়া ধুনীয়া ল'ৰা ছোৱালী নাতিপুতিসকলক কেনেকৈ এৰি থৈ যাম। তাৰে আকৌ কিছুমানৰ আহিব, মই 7 তালা বিল্ডিং এটা বনাই ইমান আৰামত আছোঁ, এই বিল্ডিংটো মই কেনেকৈ এৰি থৈ যাম। এইবোৰ হ'ল আমাৰ মায়াৰ মৃত্যু ভয়। আজি শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক কৈছে, ৰাজা যেতিয়া তুমি মৃতকৰ সময়ত এই মৃত্যুৰ ভয়টো তুমি দূৰ কৰিব পাৰিবা, তুমি হাঁহি হাঁহি আত্মাক গতি দিব পাৰিবা। আৰু যেতিয়া এজন মানুহে মৰাৰ সময়ত প্ৰভু ভগৱন্তৰ 108টা মুখ্যৰ নামৰ ভিতৰত কোনোবা এটা নাম মুখত আহি গ'ল, তেওঁ মৃত্যু ভয়টো দূৰ হৈ গ'ল। তাৰে প্ৰমাণ আপোনালোকে ভাগৱতত পাইছে, 6ষ্ঠ খণ্ডত অজামিল উপাখ্যানত লিখিছে, অজামিলে নকৰিবলগীয়া পাপ আৰু পৃথিৱীৰ একোৱেই নাই, সকলো কৰি পেলালে। সদৌ শেষত তেওঁৰ নিচেই সৰু ল'ৰাটোৰ নাম আছিল নাৰায়ণ। যেতিয়া কালফুৰা, সফুৰা, বেং কামোৰা 3টা যমদূতে বান্ধি লৈ লোহাৰ ডাঙেৰে টাঙন দিলে, সেই ভয়ত মানে বোপা নাৰায়ণ মোক ৰক্ষা কৰোঁ বুলি পুতেকৰ নামহে লৈছিল। লগে লগে বৈকুণ্ঠত প্ৰভু ভগৱন্তৰ বহি থকা আসনখন লৰফৰ হৈ গ'ল। লগে লগে 4জন বিষ্ণুদূতক পঠাই দিলে, যোৱা যোৱা। মহাপাতকী অজামিলে এই মৰাৰ সময়ত যে স্বয়ং নাৰায়ণৰ নামটো আহিল মুখত, তেওঁ সকলো পাপ নাশ হ'ল, তেওঁ উদ্ধাৰ কৰা। আৰু লগে লগে 4জন বিষ্ণুদূতে গৈ কালফুৰা, সফুৰা, বেং কামোৰা 3জন যমদূতক কৈছে, এই ৰাম মূৰ্খ যমদূতহঁত, তেওঁ মৃতকৰ সময়ত স্বয়ং নাৰায়ণৰ নাম ল'লে, তেওঁ সকলো পাপ নাশেই হ'ল, নহয় বাৰু? তেনে স্বত্বটো তোমালোকে বান্ধি লৈ যে ইমান যান্ত্ৰণা দি আছা, তোমালোকৰ নিচিনা আৰু অজ্ঞানী কোনো নাই। তেতিয়া যমদূতে কৈছে, তেওঁ আচল নাৰায়ণৰ নামটো লোৱা নাই, নকলটোহে লৈ আছে। সেইটোতো সত্য, তেওঁ আচল স্বয়ং নাৰায়ণৰ নামটো বুলি পেলাই লোৱা নাই, তেওঁ পুতেকৰ নাম নাৰায়ণহে লৈছে, পুতেককহে মাতিছে, মোক মানে যমদূতৰ হাতৰ পৰা ৰক্ষা কৰা, নহয় বাৰু? তেতিয়া বিষ্ণুদূতে কৈছে, এইৰা আচল নকল প্ৰশ্ন নাই, পাহৰা সোমোৰা প্ৰশ্ন নাই, ভুল শুদ্ধৰ প্ৰশ্ন নাই। যদি কেনেবাকৈ মৃতকৰ সময়ত স্বয়ং প্ৰভু ভগৱন্তৰ কৃষ্ণ বা নাৰায়ণ বা হৰি বা গোবিন্দ, মধুসূদন কিবা এটা নাম মুখত আহিল, তাৰ সকলো পাপ নাশ হৈ গ'ল। জয় কৃষ্ণ। হয়নে? তোমালোকে লগে লগে এৰি দিয়া, এই বুলি যমদূতৰ হাতৰ পৰা কাঢ়ি লৈ গৈ তেওঁক বৈকুণ্ঠক পঠিয়ালে। গতিকে হেৰা ৰজা পৰীক্ষিত, তুমি ভুলতো নাভাবিবা তুমি যে আত্মাক গতি দিব নোৱাৰিবা বা তোমাৰ আত্মা অধোগতি যাব। তুমি এই 7 দিন একেৰাহে যি মোৰ পৰা ভাগৱত শুনিলা, আৰু তোমাৰ মৃত্যু ভয় এতিয়াও আছে নেকি কোৱা। তেতিয়া পৰীক্ষিত ৰজাই আজি শুকদেৱৰ চৰণত পৰি কৈছিল, গুৰুদেৱ মোৰ মৃত্যু ভয় নাই। গতিকে ব্ৰাহ্মণৰ বাক্য ৰক্ষা কৰি ক'ত আছে তক্ষকনাগ আহি মোক দংশন কৰক, মই যাওঁগৈ। এই তদুপ আমাক দেখুৱালে, আমাৰো মনুষ্যসকলে মৃতকৰ সময়ত আমি শেষ শয্যাত পৰা সময়ত আমাৰ যাতে সকলোৰে আনন্দত আহে, মই যাওঁগৈ, আৰু মোৰ এখন পৃথিৱীত কাম নাই, ইয়াত আৰু থাকি লাভ নাই। এই ভাৱটো যদি আমি আহি নিৰ্ভয়ে আমি মৰি যাব পৰা যায়, তেনেহ'লে আত্মাক গতি দিব পাৰিম। গতিকে 1 নম্বৰতে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আমাক এটা দেখুৱালে, এইটো মায়া। ধন ধান পুত্ৰ ভাৰ্যা, দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি। এইবোৰ মায়া আমি যিদিনা ত্যাগ দিব পাৰিম, সেইদিনাই সকলোৱে আত্মাক গতি দিব পাৰিম বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ এৰা নাহে জন্ম পূৰ্বত অদ্যপিনো জাত, অজৰ
জনম মৰণ দেহে তেখে হন্তে হৈ দেহ উৎপন্ন দেহতে আছা মাত্ৰ তুমি দেহহীন যেন অগ্নি থাকন্তে কাষ্ঠটো কৰি ভিন্ন যেন ঘট ভাঙি গলে ঘটৰ আকাশতে লীন হৈ নাহি তাৰ নাশ। এতিয়া এইটো বৰ ধুনীয়া উদাহৰণ দিছে আমাক। সেই লোকসকল আমাৰ প্ৰত্যেকৰে নিজা নিজা এটা এটা দেহ আছে আৰু দেহত আত্মা বুলি কোৱা বস্তু এটা আছে। এই দুয়োটা বস্তু লগ লাগি থকাৰ কাৰণে আমি ঘূৰি পাকি খাই বৈ এই সংসাৰখনত মানে ফুৰিব পাৰিম। কিন্তু ইটো নহ'লেও সিটো নচলে, সিটো নহ'লেও সিটো নচলে, নহয় বাৰু? এজন মানুহ দেহাটো আছে সঁচা, তেওঁ যদি জীৱটো নাই নাথাকে তেতিয়া পাৰিব জানো? আৰু জীৱটো যেনিবা ক'ৰবাত অকলে আছে সঁচা, যদি তাত দেহটো নাই তেনেহ'লে জীৱটোৰ কাম হ'বনে? নহয়। যেনেকৈ আমাক দেখুৱাইছে এটা ঘটত আপুনি দুপৰীয়া পানী অকণমান লৈ চাওক, দেখিব আকাশৰ সূৰ্যটো আপোনাৰ ঘৰৰ ভিতৰতে দেখি আছে। তাৰমানে সূৰ্যটো আহি ইয়াত ওলালেহি নহয়, আৰু ঘৰটো যদি ভাগি যায় তেনেহ'লে সূৰ্য তাত নাইকিয়া হৈ যায়। আৰু যদি 7টা ঘটত চাই 7টা সূৰ্য দেখিব তাত আছে, কিন্তু আকাশত সূৰ্য এটাই। এই তেনেকৈ আমাৰ প্ৰত্যেকৰে হৃদয়ত আত্মা বুলি কোৱা বস্তু এটা আছে আৰু দেহ বুলি কোৱা বস্তু এটা আছে। দেহে আত্মাই যেতিয়ালৈ জইন হৈ থাকিব তেতিয়ালৈ আমি মানুহ ৰূপে এইখন পৃথিৱীত জীয়াই থাকিব পাৰিম। যিদিনাই এই দেহটোৰ পৰা আত্মাটো ওলাই গুচি যাব সেইদিনা এইটো অসাৰ হৈ যাব, হয়নে? সেইকাৰণে আমাক ভাগৱতে বুজাইছে এই লোকসকল মানে অসাৰ আৰু সাৰ দুটা বস্তু লগ লাগি সাৰ হৈ আছে। অসাৰ মানে কোনটো? আমাৰ দেহাটো। কালিলৈ যদি মই মৃত্যু হওঁ, মোক যদি বিলপত পেলাই থৈ দেই, দুদিনৰ পাছত গেলি পচি যাম। এই দেহটো অসাৰ তাৰমানে, নহয়নে? কিন্তু আত্মাটো মৃত্যু নাই। আত্মাটো গৈ আকৌ তেনেকুৱা কোনোবা এটা দেহ পাবগৈ। আত্মাবোৰ যেতিয়া গৈ ব্ৰহ্মলোকত উৰিব, সেই ব্ৰহ্মলোকৰ পৰা যায় কৰ্ম অনুযায়ী আমি যি যি কৰ্ম কৰি গৈ আছোঁ, কৃষ্ণ শোভাই গতি কল্যাণ, সেই কৰ্মমতে আমি জন্ম পাম। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, গতিকে সকলোৱে আপোনাসকলে ভালকৈ কৰ্ম কৰিবা শিকক বা ভাল কৰ্ম কৰিবা যত্ন কৰক। আমি যদি ভাল কৰ্ম কৰি যাওঁ, আকৌ এদিন এনেধৰণৰ সাধুগুৰু বৈষ্ণৱৰ সংগত আমি হৰি কথা শুনিব পাৰিম বা এনেধৰণৰ নাম আমি আজি এতিয়া কালিৰ পৰা কি ধুনীয়া ইয়াত এক নাম হ'ব, নহয়নে? এক নাম আমি শুনিব পাৰিম, দেখিব পাৰিম। আৰু যদি আমি কিছুমানে বেয়া কাম কৰি যাওঁ তেনেহ'লে তাৰ ফলত লৈ গৈ আমাৰ আত্মাটো ক'ত জন্ম দিব জানে? কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম দিব। তেতিয়া আপুনি 20টা বৰকচু খাই ফুৰোঁতেই জন্ম যাব, হয়নে? গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে, হেৰা লোকসকল, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গোৰাং নিতাই হৰি হৰি বোল। হয়নে? এই সংসাৰখনত এই দেহটোক বাচাই ৰাখিবৰ কাৰণে অনেক মাছ মাংস মদ ভাং ইত্যাদি খাই গুদা কৰি আছে, কিন্তু আমাৰ আত্মাটোৱে মদ মাংস নিবিচাৰে। ই নিকা বস্তু, হয়নে? ই পবিত্ৰ বস্তু। গতিকে এই মায়া সংসাৰখনত এই কথাকণ কৈ যাওঁতেই মায়াটো ক'ৰ পৰা পাল? পৰীক্ষিততাই প্ৰশ্ন কৰিছিলে যে গুৰুদেৱ মোক বুজাই দিয়কচোন, মায়াটো ক'ৰ পৰা আহে? মায়াটো আমাৰ ক'ৰ পৰা আহে জানা? শুকদেৱে আজি পৰীক্ষিতক বুজাই দিছে। আমি যেতিয়া আই গৰ্ভত থিতি হোৱাৰ লগে লগে আমাক মায়া বুলি কোৱা বস্তু এটাও দিলে। এই পঞ্চভূতি দেহাটো শীত অপ তেজ মূৰ বম 5টা ভূতৰে তৈয়াৰ কৰা দেহাটোত মায়া এটা দিছে।
এই মায়াটো যেতিয়ালৈ আমি অতিক্ৰম কৰিব নোৱাৰিম তেতিয়ালৈ আমি মনুষ্যৰ জন্ম সাৰ্থক কৰিব নোৱাৰিম হয়নে ধন ধান পুত্ৰ ভৰজাই এটা মায়া কিন্তু যিদিনা মোক পুৰি পেলাব সেইদিনা ছাই উঠি যাব ছাইটোত আৰু কিবা থাকিব হয়নে জুই লগাই দিয়াৰ লগে লগে 5টা ভূতৰে তৈয়াৰ কৰা দেহাটো 5টা ভাগে বিভক্ত হৈ যাব আকাশৰ ভাগটো আকাশে লৈ গ'ল বায়ু ভাগটো বায়ুৱে লৈ গ'ল জলৰ ভাগটো জলে লৈ গ'ল অগ্নিৰ ভাগটো অগ্নিয়ে লৈ গ'ল আৰু মাটিৰ ভাগটো মাটিয়ে লৈ যাব খন্তেকৰ পাছত আৰু মোক বা আপোনাক বিচাৰি নাপায় গতিকে এই মায়া দেহাটোক আমি সন্তুষ্ট কৰিবৰ কাৰণে আশা ভৰসা আকাংক্ষা কিছুমান লৈ আমি বেয়া কৰ্মত যেতিয়া ৰতি কৰিম পাপ কৰ্মত যেতিয়া কিছুমান কৰ্ম কৰি যাম তাৰ পৰা আমি আত্মাটোক অধোগতি নিয়াম হয়নে গতিকে আমাৰ সকলোৰে হৃদয়ত জীৱ বুলি কোৱা বস্তু এটা আছে এই জীৱটোৱে এতিয়া যে আমি হৰি কথা শুনি আছোঁ আজি আমাৰ প্ৰত্যেকৰে থকা দেহত থকা জীৱটোৱে আমাক কৈ আছে বঢ়িয়া এনেকৈ যদি ভাল কৰ্ম ভাল কথা কৈ ফুৰা যায় নহয়নে তেনেহ'লে আমি জন্মে জন্মে ভকতৰ সংগ আমি আকৌ পাম আকৌ যেতিয়া আমি জীৱটোৱে বেয়া কাম আমি মানুহটোৱে বা মানুহজনে বেয়া কাম কৰিম তেতিয়া আকৌ আমাৰ জীৱটোৱে আমাক কি ক'ব জানে এইৰা নৰাধম তুমি যে এইসোপা বেয়া কাম কৰিলা তাৰ ফলত মই আৰু ঘূৰি ভাল জন্ম নাপাম আৰু হয়নে গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ভাল কাম কৰিবা শিকক আজিকালি ল'ৰা ছোৱালী কিছুমান এতিয়া অসমখনত দেখা যায় ৰজগুণত বেছি মানে আবদ্ধ হৈ গৈছেগৈ সৎগুণটো পাহৰি গৈছে কিন্তু সৎগুণেহে যে আমাক আত্মাক গতি দিব পাৰিব এইকণ কথা বুজি লোৱাটো পৰম কৰ্তব্য এতিয়া গোটেই অসমত দেখিছোঁ বোৱাৰী জীয়াৰী কিছুমানে কি হৈছে শহু শাহুৰক নামানা হৈছে কিছুমানে আকৌ নিজৰ স্বামীক অমান্য কৰি পৰৰ স্বামীৰ লগত সংগ কৰাত আগবাঢ়ি গৈ আছে হয়নে এইবোৰ নীতি জানো অনীতি নীতি ভংগ এইবোৰ নীতি ভংগ যদি কৰে এই নীতিটো আজিয়ে দিয়া নাই যেতিয়া পৃথিৱী সৰ্জন কৰাৰ পাছত প্ৰভু ভগৱন্তে বৈষ্ণৱ সনাতন ধৰ্মত জন্ম দিয়ালে আৰু তেতিয়াই 5টা নীতি জন্ম দিয়াইছে ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজ নীতি এই 5টা নীতি যদি আমি নীতি ভংগ কৰি কৰ্ম কৰি যাওঁ তেনেহ'লে আমাক ভগৱন্তে কেতিয়াও কৃপা নকৰে যেনেকৈ নীতি আপোনালোকৰ নিচিনা ভকতসকলক মই দেখাৰ লগে লগে মোৰ হাতযোৰ আহিব লাগিব হাতখনৰ জোৰ আহিব লাগিব প্ৰণাম জানিব লাগিব এইটো হ'ল নীতি আৰু মই যদি সাধুগুৰু বৈষ্ণৱক যদি এইটো নকৰি যদি এইটো কৰি ফুৰা যায় আঙুলি দেখুৱাই ফুৰা যায় নীতি ভংগ নহয় বাৰু এগৰাকী বোৱাৰীয়ে শহু শাহুৰক দেৱতুল্যভাৱে মানি লোৱাটো নীতি যদি এজনী বোৱাৰীয়ে খুব ভাল কাম অন্য পিনে কৰি আছে সঁচা কিন্তু শহুৰ শাহুৰক মুঠেই নামানে তেনেহ'লে সেইগৰাকী বোৱাৰী শেষ তেওঁ তাৰমানে নীতি ভংগ কৰি যদি শাস্ত্ৰ ভাগৱত শুনি ফুৰে হৰিনাম হৰি কীৰ্তন গাই ফুৰে কাম নাই এগৰাকী পত্নীয়ে স্বামীৰ কথা মানি চলাটো কৰ্তব্য কাৰণ স্বামীৰ ধৰ্ম স্বামীৰ কৰ্ম স্বামীৰ মূলধন স্বামী নহ'লে নাৰী বিফল জীৱন স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে গতিকে যদি সেইগৰাকী নিজৰ স্বামীক এৰি পৰৰ স্বামীক বেয়া চকুৰে চাই ফুৰে বা বেয়া লীলা কৰি ফুৰে তেনেহ'লে তেওঁ যেনিবা দগুৰি শাস্ত্ৰ ভাগৱত শুনেই হৰিনাম হৰি কীৰ্তন দগুৰি গায় কামত আহিবনে নাহে হয়নে কোনোবা দুজনমান ল'ৰা ছোৱালী সকলো পিনে পঢ়াই শুনাই সকলো পিনে ভাল সঁচা কিন্তু পিতৃ মাতৃক গণ্যমান্য নকৰে সেইখিনিতে নীতি ভংগ তেওঁ যিমানে শিক্ষিত নহওক সেইকাৰণে কৈছে শিক্ষা আৰু জ্ঞান বেলেগ বেলেগ বস্তু এজন মানুহ কোনোবা বৰ শিক্ষিত হ'ল সঁচা যদি তেওঁ জ্ঞানহীন হয় সেই শিক্ষাৰ মূল্য নাই মূল্যহীন নহয় বাৰু গতিকে এতিয়া চাওঁতে চাওক বাৰু আজি 50-60 বছৰৰ আগত আমাৰ এই পৃথিৱীখনত বা অসমখনত
জ্ঞানৰ চাহিদাটো খুব বেছি আছিল তেতিয়া কিন্তু শিক্ষিত চাহিদা খুব কম নহয়নে যদি কোনোবাই মেট্ৰিক ফেইল কৰে তেতিয়াও আণ্ডাৰ মেট্ৰিক এটা ডাঙৰ মানুহ কিন্তু আজিকালি চাওঁতে চাওঁতে দেখিছে শিক্ষাৰ লাইনটো বহুত বাঢ়ি গৈছে সঁচা কিন্তু জ্ঞানৰ চাহিদাটো কমি গৈ আছে সেইকাৰণে এতিয়া মন কৰিব জঘন্য কাণ্ড কিছুমান কোনে কৰি ফুৰিছে খুব অশিক্ষিত খেতিয়ক দুখীয়া ভিখাৰী মানুহে কৰা নাই শিক্ষিত পণ্ডিত কিছুমানে বেয়া কামত বেছি লিপ্ত হৈছে আৰু বেছি শিক্ষিত কিছুমানে সকলো কথা অমান্য কৰি এই পৃথিৱীখনত মানে অকাল সৃষ্টি কৰিছে অধৰ্মৰ সৃষ্টি কৰিছে পাপৰ সৃষ্টি কৰি আনি আছে তাকে ক'লেই কিছুমানে বৰ দুখ পায় কিন্তু এতিয়া ভাগৱতত শুকদেৱে পৰীক্ষিতক কোৱা কথা কিন্তু আমি কৈয়ে যাব লাগিব আমাক কোনোবাই বেয়া পাওক ভাল পাওক প্ৰশ্ন নাই হয়নে তেতিয়া পৰীক্ষিততাই পৰীক্ষিততাক শুকদেৱে কৈছিলে যে কলিত এনেকুৱা হ'ব কিছুমান নাৰী স্বামীৰ কাৰণে ব্যাকুল হৈ নিজৰ স্বামী বাদেও পৰ স্বামীৰ লগত লীলা কৰি ফুৰা হ'ব কিছুমান পুৰুষে নিজৰ পত্নীক এই পৰ পত্নীৰ লগত লীলা কৰি ফুৰা হ'ব কিছুমান বোৱাৰী জীয়াৰীয়ে শহু শাহুৰক মুঠেই নামানিব হয়নে কিছুমান ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক অমান্য কৰি জলৈ ইচ্ছা তলৈ গমন কৰিব ৰজা এইবোৰ কাণ্ড কলিত হ'ব এতিয়া দেখা যায় লাহে লাহে ক্ৰমান্বয়ে হৈ আহিয়ে আছে হয়নে হত্যা লুণ্ঠন লুচা পাজি বাঢ়ি গৈ আছে কিন্তু এইসকলে গতি পাব নেকি কেতিয়াও নাপায় এইসকলে 100 কোটি জন্ম 200 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুংতেই জন্ম যাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ